নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সিৰ ডিটেইলছ খিনি মই আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম ভিডিওটো সম্পূৰ্ণ চাব আজিৰ প্ৰথম ভ্যাকেন্সিটো ওচিস একাডেমীৰ পৰা আহিছে প্ৰথম ভ্যাকেন্সি আছে পিআৰটি মন্টেছৰী ট্ৰেইন টিচাৰ এটা ভ্যাকেন্সি আছে ইয়াত আৰু স্যালাৰি নেগোশিয়েবল হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচনৰ লগতে ডিএলএড নহলে বিএড কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ লাগিব আৰু প্ৰিফাৰেন্স will be given to the experience fluent in English and expert in their subject matter এইখিনি যদি আপোনালোকৰ কোৱাল স্কিল আছে তেতিয়াহলে প্ৰিফাৰেন্স দিব পিছৰ ভ্যাকেন্সিটো ৰিসেপশনিষ্টৰ ভ্যাকেন্সি হয় এটা পোষ্ট আছে স্যালাৰি ইয়াতে নেগোশিয়েবল হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা ইয়াতে কোনো এক্সপেৰিয়েন্সৰ কথা মেনশন কৰা নাই গতিকে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এইটো পোষ্টত ইন্টাৰেস্টেড যদি হয় ইয়াতে মেইল দিয়া আছে আৰু তিনটা কৈ কন্টাক্ট নম্বৰ দিয়া আছে আৰু ইয়াৰে এড্ৰেছ দিয়া আছে আপোনালোকৰ ওচিস একাডেমী নায়াপাৰা গোৱালপাৰা 783101 পিছৰ যেটো ভ্যাকেন্সি হেতু ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে পাব্লিক ৰিলেচন অফিচাৰ তিনটা ভ্যাকেন্সি আছে ফিমেলৰ কাৰণে স্যালাৰি ইয়াতে 10000 ৰ পৰা 20000 ৰ ভিতৰত দিয়া হ'ব স্যালাৰিটো আপোনালোকৰ মেৰিট আৰু এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰি দিয়া হ'ব যাৰ বেছি এক্সপেৰিয়েন্স থাকিব তেওঁলোকে বেছি স্যালাৰি পাব কোৱালিফিকেশন বিটেক বিএসসি বিকম বিএ যিকোনো এই কোৱালিফিকেশনখিনি যিকোনো এটা থাকিলে হৈ যাব আৰু এক্সপেৰিয়েন্স ইয়াতে 2 ইয়াৰ্ছৰ যদি এক্সপেৰিয়েন্স আছে সেম ফিল্ডত কাম কৰা তেতিয়াহলে প্ৰিফাৰেন্স দিব কিন্তু এটো ম্যান্ডেটৰি নহয় পিছৰ ভ্যাকেন্সিটো এসিস্ট্যান্ট টিচাৰৰ ভ্যাকেন্সি হয় প্ৰি প্ৰাইমাৰী ডিভিজনৰ কাৰণে দুটা পোষ্ট আছে স্যালাৰি 10000 ৰ পৰা 20000 ৰ ভিতৰত দিয়া হ'ব ইয়াত কোৱালিফিকেশন বিএ এমএ বিকম এমকম বিএসসি এমএসসি যিকোনো হলে হ'ব আৰু মাস্ট হেভ ডিসেন্ট কমান্ড ইন ইংলিশ ম্যাথমেটিক্স এন্ড কম্পিউটাৰ শুড বি ডিএলএড বা মন্টেছৰী লাগিব লগতে পিছৰ ভ্যাকেন্সিটো এসিস্ট্যান্ট টিচাৰ প্ৰি প্ৰাইমাৰী ডিভিজন ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ ভ্যাকেন্সি আছে পোষ্ট আছে ইয়াতে এটা আৰু ইয়াৰে পে হ'ব আপোনালোকৰ মানে স্যালাৰি হ'ব 10000 ৰ পৰা 20 ৰ ভিতৰতে হ'ব আৰু কোৱালিফিকেশন বিএ এমএ কৰা হ'ব লাগিব বিএ বা এমএ কৰা হ'ব লাগিব ইংলিশত আৰু মাস্ট বি ফ্লুয়েন্ট ইন ইংলিশ অলসো শুড বি ডিএলএড কৰা হ'ব লাগিব কোনো এপ্লিকেশন ফিজ নাই যদি ইন্টাৰেস্টেড হয় ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব আৰু ইয়াতে তেওঁলোকৰ এড্ৰেছ দিয়া আছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্স অমলাপতি ডিব্ৰুগড় আসাম 786001 কিবা যদি কোৱেৰি থাকে খুলিবলগীয়া তেতিয়াহলে এইচআৰ ডিপাৰ্টমেন্টক কল কৰি খুলি লব পাৰে এইটো নম্বৰত কল কৰিব টাইমিং দিয়া আছে মৰ্নিং 9 am ৰ পৰা ইভিনিং 4 pm লৈকে আৰু আজি কল নকৰিব যিকিনা অফ থাকে কল নকৰিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 2 এপ্ৰিল 2025 পিছৰ ভ্যাকেন্সি আছে আপোনালোকৰ হোষ্টেল এডমিনিষ্ট্ৰেটৰ তিনটা ভ্যাকেন্সি আছে মেল আৰু ফিমেলৰ কাৰণে কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব হোষ্টেল এফেয়াৰ্স মেনেজমেন্ট এণ্ড উইথ গুড কমিউনিকেশন পিছৰ ভ্যাকেন্সিটো কাউন্সিলৰৰ ভ্যাকেন্সি আছে দুটা পোষ্ট আছে মেল আৰু ফিমেলৰ কাৰণে এমএ বা এমবিএ কৰা হ'ব লাগিব সাইকোলজি তাৰ লগতে এক্সপেৰিয়েন্স লাগিব মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু পিছৰ পোষ্টটো হোষ্টেল মেন্টৰ 10টা ভ্যাকেন্সি আছে মেল আৰু ফিমেলৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হৈ যাব candidate having 1 year experience in hostel affairs and with good communication skill যদি ইন্টারেস্টেড হয় তেতিয়াহলে ইয়াতে মেইল দিয়া আছে মেইলটো বাৰটা পঠিয়াব তাৰ লগতে আপোনালোকে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে দুটা কিবা যদি ফাদাৰ ইনফৰমেশন যদি কিবা জানিব লগা আছে কন্টাক্ট নম্বৰত কল কৰিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 25 মাৰ্চ আপোনালোকক যিসকলক শৰ্টলিষ্ট কৰিব তেওঁলোকক ৰিটেন টেষ্ট আৰু পাৰ্সোনাল ইন্টাৰভিউ কাৰণে তেওঁলোকক মাতা হ'ব আৰু যেটো ইন্টাৰভিউৰ লোকেশন হ'ব তিনটা জায়গাত হ'ব এটা হল হোজাই দুই নম্বৰটো গুৱাহাটী আৰু তিন নম্বৰটো গোৱালপাৰা এই তিনটা লোকেশনত আপোনালোকৰ ইন্টাৰভিউ হ'ব সেইখিনি আছিল ভ্যাকেন্সিৰ আপডেট আজিৰ ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু বহুত সোনকালে মই আপোনালোকৰ কাৰণে ওয়ার্ক ফ্ৰম হোম জবৰ এটা ভাল ভিডিও লৈ আহিম তো তাৰ কাৰণে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব সো আজিলৈ ধন্যবাদ